এই গৰমৰ দিনত ৰাতিপুৱা শুৱাৰ পৰা উঠাৰ পাছত এইটো ৰেমেডি আপোনালোকে বনাই মুখ ধুব। এইটোৱে মুখত লাগি থকা লেতেৰা ধূলি বালি মুখৰ অবাঞ্ছিত নোম চাফা কৰিবলৈ সহায় কৰিব। স্কিন সফ্ট হ'ব আৰু গ্লো হ'ব, ঘাম কমিব, গোটেই দিনটো আপোনালোকৰ মুখখন বগা উজ্জ্বল হৈ থাকিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ গৰমৰ দিনত ৰাতিপুৱাই মুখ ধুবৰ বাবে খুব বঢ়িয়া এটা ৰেমেডি। মুখত যদি ক'লা দাগ স্পট পৰিছে বা ছানবাৰ্ণ হৈছে বা আপোনালোকৰ স্কিনখন বেছি অইলি হৈছে, তেতিয়াহ'লে আপোনালোকে ৰাতিপুৱাই এই উপায়টো কৰি চাব। এই ৰেমেডিটো বহুত ভাল হয়, সেইকাৰণে আপোনালোকে ডাইৰেক্ট মুখত ফেচ ৱাছ ব্যৱহাৰ কৰা সলনি আপোনালোকে এই ৰেমেডিটো ব্যৱহাৰ কৰিব। দুটা বস্তুৱে আপোনালোকে মুখ ধুব লাগিব। এই দুবিধ বস্তুৱে আপোনালোকে মুখ ধুব, চেনি আৰু গ্লিচাৰিন। আপোনালোকে কেতিয়াবা বাৰু চেনি আৰু গ্লিচাৰিনে মুখ ধুইছেনে? আজি ধুই চাবচোন। ডাইৰেক্ট ফেচ ৱাছ ব্যৱহাৰ কৰা সলনি আপোনালোকে এই দুবিধ বস্তুৰে মুখ ধুই চাব। আপোনালোকে এই ৰেমেডিটো বহুত ভাল পাব আৰু ব্যৱহাৰ কৰাৰ পাছত আপোনালোকৰ বাৰে বাৰে এই ৰেমেডিটোকে ব্যৱহাৰ কৰিবলৈ মন যাব। কাৰণ খুব কম দিনৰ ভিতৰতে এই ৰেমেডিটোৱে আপোনালোকৰ স্কিনখনৰ পৰা ছানবাৰ্ণ দূৰ কৰিব পাৰিব, ক'লা দাগ স্পট দূৰ কৰিব পাৰিব, স্কিনখনৰ অইলি সমস্যা দূৰ কৰিব পাৰিব আৰু আপোনালোকৰ স্কিনখন হ'ব উজ্জ্বল, বগা আৰু গ্লো। আপোনালোকে যদি এই ৰেমেডিটো ভাল পায়, তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। তে আহক চাওঁ এই চেনি আৰু গ্লিচাৰিনৰ সহায়ত কেনেকৈনো এটা ফেচ ৱাছ তৈয়াৰ কৰিব পাৰি চাওঁ বলক। এই ৰেমেডিটো বনাবৰ কাৰণে মোক প্ৰয়োজন হ'ব দুবিধ বস্তু, আৰু এই দুবিধ বস্তু আপোনালোকে গম পাইছে। এবিধ হৈছে চেনি আৰু আনবিধ হৈছে এয়া গ্লিচাৰিন। গ্লিচাৰিন আৰু চেনি আমাৰ ছালৰ কাৰণে বহুত ভাল হয়। আজি আমি মুখ ধুব লাগিব এই গ্লিচাৰিন আৰু চেনিয়ে, আৰু তাৰ লগত দুবিধমান বস্তু। এতিয়া মই ল'লোঁ এয়া পিচি লোৱা চেনি আধা চামুচৰ জোখাৰে। আপোনালোকে চেনিটো পিচি ল'লে ভাল হ'ব। গোটা চেনি হ'লে আপোনালোকে গলি নোযোৱালৈকে এইটো মিক্স কৰি থাকিব লাগিব চেনিটো, সেইকাৰণে পিচি ল'লে বেছি ভাল হয়। এতিয়া মই এই চেনিৰ লগতে প্ৰথমতে মিলাইছোঁ অকণমান গোলাপ জল। আধা চামুচৰ জোখাৰে মই গোলাপ জল লৈছোঁ। চেনিয়ে স্কিন টাইট কৰাত সহায় কৰিব, মিহি কৰাত সহায় কৰিব, ডাৰ্ক স্পট দূৰ কৰাত সহায় কৰিব আৰু অপেন প'ৰ্ছৰ সমস্যা দূৰ কৰাত সহায় কৰিব। এতিয়া মই ল'ম গ্লিচাৰিন 4-5 টোপালমানৰ জোখাৰে। গ্লিচাৰিনে আমাৰ স্কিনখন ছফ্ট কৰিবলৈ সহায় কৰে, হাইড্ৰেট কৰি ৰাখিবলৈ সহায় কৰে। ইয়াত মই গোলাপ জল মিহলাইছিলোঁ। গোলাপ জলে আমাৰ স্কিনখন উজ্জ্বল কৰিবলৈ সহায় কৰে, গ্লো কৰিবলৈ সহায় কৰে আৰু গোলাপ জল আপোনালোকে এটা ভাল টোনাৰ হিচাপে স্কিনত ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই মিহলাম এইটো খুব ভাল ছানবাৰ্ণ দূৰ কৰা এটা বস্তু, সেইটো হ'ল মচুৰ দাইলৰ গুড়া। মচুৰ দাইলৰ গুড়াটো মই এয়া আধা চামুচৰ জোখাৰে লৈছোঁ। মচুৰ দাইলটোৱে ছানবাৰ্ণ দূৰ কৰা, ক'লা দাগ দূৰ কৰাৰ কাৰণে বহুত বেছি ভাল কাম কৰে, সেইকাৰণে মই এই ৰেমেডিটোত মচুৰ দাইল মিহলাইছোঁ। ইয়াৰ পাছত মই আনিছোঁ এইটো মুলতানী মিট্টি। মুলতানী মিট্টিও ল'ব লাগিব মচুৰ দাইলৰ জোখাৰে, আধা চামুচৰ জোখাৰে। এয়া মই মুলতানী মিট্টিও মিক্স কৰি লৈছোঁ। মুলতানী মিট্টিয়ে আমাৰ স্কিনখনৰ অইলি সমস্যা দূৰ কৰাত সহায় কৰে, এক্সট্ৰা অইল দূৰ কৰাত সহায় কৰে। গোটেইকেইটা বস্তু ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত এতিয়া মই আনিছোঁ এইটো এটা ফেচ ৱাছ। আপোনালোকে ঘৰত যিটো ফেচ ৱাছ ব্যৱহাৰ কৰে, সেই ফেচ ৱাছটোৱে 2 পৰা 3 টোপালমান আপোনালোকে ইয়াতে মিক্স কৰি ল'ব। এতিয়া মই দিলোঁ, মই যিটো ফেচ ৱাছ ব্যৱহাৰ কৰোঁ তাৰে 2-3 টোপালমান দি লৈছোঁ। এই ৰেমেডিটোৰ লগত আপোনালোকে যদি অকণমান ফেচ ৱাছ এনেকৈ মিক্স কৰি পেলাই মুখত লগায়, তেতিয়াহ'লে আপোনালোকৰ স্কিনখনো চাফা হ'ব আৰু লগতে আপোনালোকৰ স্কিনত থকা ক'লা ডাৰ্ক স্পট সেইবোৰো দূৰ হ'বলৈ সহায় হ'ব। এই ৰেমেডিটো আপোনালোকে মুখত লগালে গম পাব খুব বঢ়িয়া হয়। আপোনালোকৰ লগায়ো ভাল লাগিব আৰু আপোনালোকে এই ৰেমেডিটোৰ পৰা এটা খুব ভাল ৰিজাল্টটো পাব। এইটো আপোনালোকে আপোনালোকৰ হাতে ভৰিয়ে পিঠিয়ে গোটেই গাতে লগাব পাৰিব আৰু ব্যৱহাৰ কেনেকৈ কৰিব লাগে সেইটো মই ভিডিঅ'টো পিছলৈ দেখুৱাইছোঁ, চাই যাব। এতিয়া এইটো তৈয়াৰ হৈ গ'ল। গৰমৰ দিনৰ ৰাতিপুৱাই মুখ ধুবৰ বাবে খুব বঢ়িয়া এটা ফেচ ৱাছ। এই ফেচ ৱাছটো ব্যৱহাৰ কেনেকৈ কৰিব লাগে আহকচোন চাওঁ। এতিয়া মই ইয়াৰে অকণমান এয়া মুখত লগাই দিছোঁ। প্ৰথমতে আপোনালোকে মুখত এনেকৈ সানি ল'ব, যেনেকৈ আমি ফেচ পেক লগাওঁ তেনেকৈ লগাই ল'ব। ৰেমেডিটো ভালকৈ মুখত এয়া মই লগাই লৈছোঁ। ফেচ ৱাছটো মুখত এনেদৰে সানি লোৱাৰ পাছত আপোনালোকে হাততে অকণমান পানী লৈ ল'ব। পানী লৈ অকণমান লগাই দিব। লগাই দিয়াৰ পাছত আপোনালোকে মাছাজ কৰিবলৈ ভাল হ'ব। এতিয়া আপোনালোকে 5 পৰা 7 মিনিট এনেদৰে মাছাজ কৰিব।
আপোনালোকে নৰ্মেল ফেচ ৱাছ যেনেদৰে লগায় তেনেদৰে এইটো লগাই পেলাই মাছাজ কৰিব। এই ৰেমেডিটো মুখত লগাই এনেকৈ যদি আপোনালোকে 5 পৰা 7 মিনিট মাছাজ কৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ মুখত লাগি থকা ধূলি বালি লেতেৰা পলিউশ্যন এইবোৰ দূৰ হৈ যাব আৰু লগতে স্কিনত যদি ডেড স্কিন চেল জমা হৈ আছে তেতিয়াহ'লে সেই ডেড স্কিন চেল চাফা হৈ যোৱাটো সহায় হ'ব। এতিয়া মোৰ মাছাজ কৰি 5 মিনিট হৈ গ'ল। 5 মিনিট হৈ যোৱাৰ পাছত এতিয়া মই ঠাণ্ডা পানীৰে মুখখন ধুই ল'ম। মুখখন ধোৱাৰ পাছত কি লগাব লাগে মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই মুখখন ধুই আহিলোঁ। আপোনালোকেও যদি এই ৰেমেডিটো মুখত লগাই পেলাই মুখ ধুৱে তেতিয়াহ'লে আপোনালোকে দেখিব মুখখন খুব ধুনীয়াকৈ চাফা হৈ যাব আৰু মাত্ৰ এবাৰতে আপোনালোকৰ ছানবাৰ্ণটো কমি যোৱাৰ দৰে লাগিব আৰু আপোনালোকৰ স্কিনখন খুব ছফ্ট হৈ যাব, উজ্জ্বল হ'ব। আপোনালোকৰ স্কিনত মাত্ৰ এবাৰতে খুব ধুনীয়া গ্লো আহিব। সদায় ৰাতিপুৱা আপোনালোকে এইটো ব্যৱহাৰ কৰিব। এনেকৈ যদি সদায় ৰাতিপুৱা ফেচ ৱাছ ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ ছালৰ উজ্জ্বলতা বাঢ়ি থাকিব, লগতে ক'লা ডাৰ্ক স্পট আপোনালোকৰ স্কিনত নাহিব। গতিকে আপোনালোকে এই ৰেমেডিটো সদায় ৰাতিপুৱা ব্যৱহাৰ কৰিব পাৰিব। এই ফেচ ৱাছটোত ব্যৱহাৰ কৰা গোটেইকেইটা বস্তু হ'ল নেচাৰেল বস্তু, সেইকাৰণে সদায় ৰাতিপুৱা আপোনালোকে এই ফেচ ৱাছটোৰে মুখ ধুব পাৰিব। ইয়াৰ পৰা একো ছাইড ইফেক্ট নহ'ব। এই ফেচ ৱাছটো ব্যৱহাৰ কৰাৰ পাছত আপোনালোকে দেখিব আপোনালোকৰ স্কিনখন ড্ৰাইও হৈ নাথাকে আৰু অইলিও হৈ নাথাকে। সেইকাৰণে এই ফেচ ৱাছটো ড্ৰাই স্কিনৰ সকলেও লগাব পাৰিব আৰু অইলি স্কিনৰ সকলেও লগাব পাৰিব। এতিয়া মই মুখখন ধুই লোৱাৰ পাছত মুখত কি লগাব সেইটো কৈ আছোঁ। মুখখন ধুই লোৱাৰ পাছত এতিয়া মই আনিছোঁ অকণমান এল'ভেৰা জেল। অকণমান এল'ভেৰা জেল ল'ম। এই এল'ভেৰা জেলৰ লগত অকণমান মই মিক্স কৰিম গোলাপ জল আৰু এল'ভেৰা জেলটো ভালকৈ মিক্স কৰি লৈ গোলাপ জল আৰু এল'ভেৰা জেল মিক্স কৰি আপোনালোকে মুখত লগাই এনেকৈ আকৌ 1 মিনিট মাছাজ কৰি দিব যাতে মুখতে এইখিনি এবজৰ্ব হৈ যায়। আৰু গৰমৰ দিনত আপোনালোকে এইটো গোলাপ জল আৰু এল'ভেৰা জেলৰ লগত মিক্স কৰি লগাব পাৰে আৰু ঠাণ্ডাৰ দিনত হ'লে ইয়াতে অকণমান গ্লিচাৰিন মিক্স কৰি লগাব। এতিয়া যিহেতু গৰম দিন সেইকাৰণে মই গোলাপ জল আৰু এল'ভেৰা জেলেই দিছোঁ, গ্লিচাৰিন নাই দিয়া। ঠাণ্ডা দিনত হ'লে আপোনালোকে এই দুটাৰ লগত গ্লিচাৰিনো অকণমান মিক্স কৰি মুখখন মাছাজ কৰি দিব। এই দুবিধ বস্তু মিক্স কৰি মুখত লগাই এনেকৈ মাছাজ কৰি দিলে স্কিনৰ উজ্জ্বলতা বাঢ়িব, স্কিন গ্ল' হ'ব আৰু ক'লা দাগ দূৰ হ'বলৈ সহায় হ'ব। 1 মিনিট মাছাজ কৰি দিব। 1 মিনিট মাছাজ কৰাৰ পাছত এইটো মুখতে এবজৰ্ব হৈ যাব। এনেদৰে আপোনালোকে ৰাতিপুৱা স্কিন কেয়াৰ কৰিব। আজিৰ এই ৰেমেডিটো ইমানেই আছিলে। নিশ্চয় আপোনালোকে এইটো ৰেমেডি ব্যৱহাৰ কৰি ভাল পাব। আপোনালোকে ব্যৱহাৰ কৰি চাব। ব্যৱহাৰ কৰি চালে আপোনালোকে প্ৰমাণ পাব। আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰিম। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈকে নমস্কাৰ। আজিলৈ আহোঁ।